লোকতান্ত্ৰিক আৰু সেইটো হৈছে গুৰুত্বপূৰ্ণ কথা। এই নিৰ্বাচনটো হৈছে লোকতন্ত্ৰ ৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে নিজৰ বাক স্বাধীনতা সুৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে কি যদি আমাৰ বিৰোধী কোনোবা এটা আমাৰ বিৰোধিতাও যদি কোনোবা ক'বলৈ বিচাৰে, আমাৰ বিৰুদ্ধে কোনোবা ক'বলৈ বিচাৰে, তো সেইটো তেওঁলোকৰ কোৱা অধিকাৰ আছে আৰু আমাৰ শুনা কৰ্তব্য আছে। তো গোটেই পৰিৱেশটো লোকতান্ত্ৰিক, গোটেই পৰিৱেশটো বাক স্বাধীনতা যে আমাৰ নৈতিক অধিকাৰ, সেইটো আমি সন্মান কৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আজি লাহে লাহে সেই স্পেচটো, সেই অধিকাৰবোৰ বিজেপি চৰকাৰে হনন কৰিবলৈ বিচাৰিছে। কা বিৰুদ্ধে যিদৰে পুলিচে নটিচ পঠাই মানুহৰ কণ্ঠটো আজি বন্ধ কৰিবলৈ বিচাৰিছে, আমাৰ উদ্দেশ্যটো বিপৰীত। তাৰ ওলোটা আমি মানুহৰ কণ্ঠটো মুকলি হোৱাটো বিচাৰোঁ। এইটো কণ্ঠ আমাৰ পক্ষতেও পাৰে, আমাৰ বিপক্ষতেও পাৰে, কিন্তু কণ্ঠটো মুকলি হ'ব লাগে, কণ্ঠটো বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ বলিষ্ঠ হ'ব লাগে, অসমৰ কণ্ঠ মুকলি হ'ব লাগে। এয়া হৈছে আমাৰ আজি এই আলোচনাৰ ভিতৰত মূল বিষয়। না মই এইটোৱে কৈছোঁ না, এইটো সঁহাৰি মোৰ প্ৰতি নহয়, অসমৰ প্ৰতি। আজি ময়ো অসমৰ হৈহে আজি মই যুঁজিছোঁ। আমি সকলোৱে অসমৰ কণ্ঠ মুকলি কৰাৰ ক্ষেত্ৰত আমি সকলোৱে আজি এই যুঁজত নামিছোঁ। অসমৰ কণ্ঠ সবল আৰু হোৱাটো আমি সকলোৱে বিচাৰিছোঁ। হ'ব।